বজালিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰি সদৰি কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। শিক্ষামন্ত্ৰীগৰাকীয়ে ক'লে, শিক্ষামন্ত্ৰী হৈও মই সম্পূৰ্ণভাৱে সুখী নহয়, কাৰণ চৰকাৰী অনুষ্ঠানত আৰু বহু কৰিবলগীয়া আছে। আমি সকলোৱে একত্ৰিত হৈ চৰকাৰী অনুষ্ঠানৰ মানদণ্ড উন্নত কৰিব লাগিব বুলি অকপট স্বীকাৰোক্তি শিক্ষামন্ত্ৰীগৰাকীৰ। ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডক লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে হতাশব্যঞ্জক মন্তব্য সদৰি কৰিলে। মই সম্পূৰ্ণ সুখী নহয়, বহু কাম ইচ্ছা কৰিছিলোঁ কৰিব পৰা নাই বা সম্পূৰ্ণ কৰিব পৰা নাই, আৰু কি কৰিলোঁ কি নকৰিলোঁ সেইটো অসমৰ জনগণে বিচাৰ কৰিব। কিন্তু এইটো মই বুলি বা কেৱল চৰকাৰ বুলি নহয়, গোটেই অসমৰ জনগণৰ এটা দায়িত্ব। আমি সকলোৱে মিলি অসমৰ যিটো ৰাজহুৱা শিক্ষা ব্যৱস্থা, এই ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি ইয়াতকৈও বেছি উন্নত আৰু শক্তিশালী কৰিব লাগিব। তাৰ কাৰণে সকলোৱে মিলি কাম কৰিব লাগিব। মই ভাবোঁ যে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী অধিকাংশই খুব ভাল শিক্ষক শিক্ষয়িত্ৰী, কিন্তু আমি সকলোৱে এতিয়া প্ৰাইভেট খণ্ডৰ লগতো সমানে সমানে প্ৰতিযোগিতা কৰি পেলাই আমি ৰাজহুৱা শিক্ষা খণ্ডটোক গঢ় দিব লাগিব। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্ণাঢ্য 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শতবৰ্ষ অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰি কৰিলে এনেদৰে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ আধৰুৱা আৰু উন্নয়নমুখী কাম কাজৰ কথা। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীক সংগ দিলে সতীৰ্থ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অনুষ্ঠানত অংশ লৈ ৰঞ্জিত কুমাৰ দাসেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য সদৰি কৰে। এই শতবৰ্ষ অনুষ্ঠানৰ লগত আমি কেইবাটাও বিশেষ নতুনত্ব অনাৰ আমি প্ৰচেষ্টা চলাইছোঁ। যেনেকুৱাকৈ সাহিত্য বা আমি যেতিয়া প্ৰস্তুতি লোৱাৰ সময়তে সাহিত্য বা ভৱন যেনেকৈ নিৰ্মাণ কৰিছিলোঁ, ঠিক তেনেকৈ শতবৰ্ষৰ কথা চলি থাকোঁতে আমি অসম চৰকাৰৰ যি 8 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে এটা সুন্দৰ আটকধুনীয়া ভৱন ইতিমধ্যে আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু এই ভৱনটো আজি মাননীয় আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই মোৰ উপস্থিতিত ইতিমধ্যে উন্মোচন কৰিলে। আমি ইয়াতে যিহেতু শ্বহীদ মদন বৰ্মনৰ যিহেতু এটা ছাত্ৰ আছিলে, মদন বৰ্মনৰ তেনেকুৱা কোনো আবক্ষ মূৰ্তি নাছিলে, আমি মদন বৰ্মনৰ নামত এটা আজি আবক্ষ মূৰ্তি আমি ইতিমধ্যে উন্মোচন কৰিছোঁ। বজালীৰ পৰা বনজিৎ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স।